যিসকল ব্যক্তিয়ে ইণ্ডাষ্ট্ৰি খুলিছে ডাঙৰ আজি বাহুবলী ইণ্ডাষ্ট্ৰি খুলিছে তেওঁ ৰিস্ক লৈছে কিন্তু আমি ৰিস্ক ল'ব নোৱাৰো আমি কাৰণ বেংকৰ পৰা লোন লৈ এই লোনটো ঘূৰাই দিব লাগিব তাৰ কাৰণে ৰিস্ক ল'ব পৰা ক্ষমতা আমাৰ নাই আমাৰ এই ফেচিলিটি আনলিমিটেড কেৱল ৰাস্তা বন্ধ আপোনালোকে ভাবিছে বন্ধ কি হ'ব চিন্তাৰ কাৰণ নাই এনেকুৱা চিষ্টেম উলিয়ালে নেটৱৰ্ক চাইন্সে বৰ্তমান ইনফৰমেশ্যন টেকনলজিয়ে যাৰ যোগেদি আমি ফেচিলিটি আনলিমিটেড হ'ব পাৰে ৰেডি আছে নাই বন্ধ আছিলে দৰজা খুলি দিছে কোনে খুলিছে ইনফৰমেশ্যন টেকনলজি খুলি দিছে আৰু এই ইনফৰমেশ্যন টেকনলজি চিষ্টেম হয় যিবোৰ চিষ্টেমৰ নাম আছে ডাইৰেক্ট চেলিং মই প্ৰথমে এটা লক্ষ্য কৰিছিলোঁ ডাইৰেক্ট চেলিং আৰু এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বিষয়ে জনাটো একান্তৰ প্ৰয়োজন আৰু জানিবৰ কাৰণে আজি আমি সকলোৱে একগোট হৈছোঁ যিয়ে নতুনকৈ আহিছে সেইসকলক জনাৰ প্ৰয়োজন আছে ডাইৰেক্ট চেলিং কি হয় কিয় কৰিব লাগে কেনেকৈ কৰিব লাগে এই কথাখিনি ইয়াত প্ৰকাশ পাব হোৱাট ইজ ডাইৰেক্ট চেলিং ডাইৰেক্ট চেলিং কি আমি প্ৰত্যেকেই নাজানিছিলোঁ আগতে আমি নাজানিছোঁ আমি এতিয়া জানিলোঁ জনাৰ পিছত আমি মানুহক জনাই আছোঁ ডাইৰেক্ট চেলিং জানিবলৈ যদি চাওঁ আমি এখন বজাৰৰ কথা আমি তাৰ আগত জানি ল'ব লাগিব আৰু ইনফৰমেশ্যন টেকনলজি ব্যৱহাৰ পিছৰ পৰা বজাৰ বহুত সৃষ্টি হ'ল অনলাইন বজাৰ সৃষ্টি হ'ল তেনেকৈ মল বজাৰ সৃষ্টি হ'ল সেইবিলাকত আমি কি পাওঁ বস্তুটো কম দামত পাওঁ অনলাইন কৰিলে কম পাওঁ তাৰ বাহিৰে এতিয়া পাওঁ জানো তাৰ বাহিৰে একোৱেই নাপাওঁ আৰু আমাক একো নিদিয়েও তেওঁলোকে অকল সেই অফাৰ দিব আৰু অনলাইনত অৰ্ডাৰ দিলে ঘৰত দিবই কিন্তু আমি যদি ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা জানি লওঁ ডাইৰেক্ট চেলিঙৰ কথা জানি লওঁ বুজি লওঁ তেতিয়া আমাৰ কথাখিনি বুজাত সুবিধা হ'ব এতিয়া ট্ৰেডিশ্যনেল মাৰ্কেট আমি বহুতেই জানো যে ট্ৰেডিশ্যনেল মাৰ্কেট হ'ল এখন পৰম্পৰাগত বজাৰ আৰু ডাইৰেক্ট চেলিং মানে হ'ল এখন বজাৰ ব্যৱস্থা আৰু এই পৰম্পৰাগত বজাৰত আমি প্ৰত্যেকেই সৰুৰে পৰা মোৰ জন্ম হোৱাৰ পৰা আপোনালোকৰ জন্ম হোৱাৰ পৰা দেউতাকৰ জন্ম হোৱাৰ পৰা বজাৰ এখন হৈ আছে আৰু এইখন বজাৰ হ'ল পৰম্পৰাগত বজাৰ য'ত আমি ৰিটেইলাৰৰ পৰা বস্তু কিনি ৰিটেইলাৰ হ'লচেলাৰৰ পৰা কিনে হ'লচেলাৰ ডিষ্ট্ৰিবিউটৰৰ পৰা কিনে আৰু ডিষ্ট্ৰিবিউটৰে কোম্পানীৰ পৰা কিনি আনে এইটো এটা মধ্যস্থতাকাৰীসকল আছে নাই এই মধ্যস্থতাকাৰীসকলে বস্তুখিনি আমাৰ ঘৰত এনেই খুৱাই দিবহি জানো তেওঁলোকে তাৰ বিনিময়ত পইচা ল'ব তাৰপিছত কমিশ্যন ল'ব আৰু তেওঁলোকে 40% কমিশ্যন আকাৰে তেওঁলোকে লৈ লয় যদি 30 টকা বস্তুটো বনোৱা হৈছে আমি 100 টকাতে কিনিব লাগিব এই 40 টকা তেওঁলোকৰ হাতলৈ গুচি যাব আৰু 30 টকা এটা মাই ল'ব সেইসকলক দেখুওৱা যদি যায় এডভাৰটাইজমেণ্ট নামত যিসকলে চেলিব্ৰিটিয়ে এডভাৰটাইজমেণ্ট কৰি থাকে তেওঁলোকে 30% লয় কিমান লয় 30% লয় আৰু 40 প্লাস 30 তো 70% ইয়াত দেখা পাইছে এই 40 আৰু 30 70% 30 70 70% ডিফাৰেন্স দেখা পালে নাই এই 70% ডিফাৰেন্স তো বলে গুছি গৈছে এই লোক ব্যক্তি আপুনি গুছি গৈছে আৰু তেওঁলোকে ধনী হৈ আছে আমি কি কৈছো কাস্টমাৰ মিডিয়া পাইছো মনোযোগ দি চাই আমি যদি 100 টকাৰ দোকানখনত বস্তু কিনিবলৈ যাওঁ আমি 100 টকাতে বস্তু দিম আমি যদি 1000 টকা দিওঁ 1000 টকা বস্তু দিব এটকা কম নিদিয়ে আপোনাৰ মৰমতে চিনাকি কৰি 1 টকা ৰাখিব কমাই দিব তাতকৈ বেছি আপোনাক এখন গামোচাও আপোনাক চিনাই দিয়ে বা ভাল গীতও আপোনাক দি দিয়ে আমি এইখন বজাৰৰ লগত ইতিমধ্যে যিখন ট্ৰেডিশ্যনেল মাৰ্কেটত চিনাকি হৈ কৰি আছো তাত 70% আমাৰ কি হৈ আছে তেওঁলোকৰ যোৱা মানে কি হৈছে লছ নহয় জানো লছ হৈছে নাই আপোনালোকে অনুভৱ কৰিছে নাই এতিয়া অনুভৱ কৰিছে নাই যদি চাইছে পিকচাৰটো এতিয়া আমি অনুভৱ নকৰোঁ এতিয়া বস্তুটো আহিছে আমি কিনিছোঁ কিন্তু আমি ইয়াত ৰিয়েলিষ্টিক আপোনাৰ দেখুৱাই দিছোঁ ভিজুৱেলাইজ কৰি দিছোঁ যে 70% তেওঁলোকৰ হাতলৈ যায় আৰু সেইটো আমাৰ লছ হৈ আছে আমাৰ ওপৰত দুখন হৈ আছে লোকচান হৈ আছে আৰু এই পইচাটো আমি যদি বচাই লওঁ ভাল হ'ব বেয়া হ'ব ভাল হ'ব নেটৱৰ্ক চাইন্সে নেলছনৰ আমেৰিকাৰ যিসকল চাইন্টিষ্ট আছিলে তেওঁলোকে এখন বজাৰৰ সৃষ্টি কৰিলে আৰু এই বজাৰখনৰ নামেই হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কি হয় মই কৈছিলোঁ যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কি হয় জানিব লাগিব তো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এখন বজাৰ ব্যৱস্থাই হয় ইয়াতো 30 টকাৰ বস্তু আমি 100 টকাতে কিনিম 100 টকাতে কিনিম তাতো নিলে আমাৰ কি বেনিফিট হ'ব ইয়াত 70% দেখিছে এই 70% আমাৰ হাতলৈ ঘূৰি আহিব
ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। 70% আমাক ঘূৰাই লাগে। এই 70% ঘূৰোৱাৰ ব্যৱস্থাটো ডাইৰেকশ্যন ইণ্ডাষ্ট্ৰী চিষ্টেম এটা ক্ৰিয়েট কৰি দিলে আৰু এই চিষ্টেমটো হ'ল আমি যিটো বস্তু ব্যৱহাৰ কৰি ভাল পাম, ভাল পাই নিজে ব্যৱহাৰ কৰি বেলেগ এজনক কম, বেলেগ এজনে ক'ব। আমি প্ৰত্যেকে ইজনে সিজনক কৈ আমি কাষ্টমাৰ বনাই গৈ আছো আৰু প্ৰত্যেকে ইজনে সিজনে কাষ্টমাৰ বনাই গৈ আছে। আৰু ইয়াত দেখা পাব ইয়াত কোম্পানী হৈ ডাইৰেক্ট বস্তুটো আপোনাৰ ওচৰলৈ আহিব। ইয়াত কোনো এডভাৰটাইজমেণ্ট নাথাকে, ইয়াত কোনো চেনেল নাথাকে। ইয়াত মধ্যস্থতাকাৰী বন্ধ, চেনেল বন্ধ হোৱাৰ কাৰণে বাচি গ'ল নাই? 70% বাচি গ'ল নাই? যে বাছাৰ পইচাটো আপোনাৰ একাউণ্টলৈ আহিব, অহাটো বিচাৰে নিবিচাৰে? বিচাৰিবলৈ যদি হয় আমি ডাইৰেক্ট জড়িত হোৱাৰ প্ৰয়োজন। বিচাৰিছে হয়, কেনেকৈ কৰিব, কি কৰিব সেইটোতো জানিব লাগিব, হয় নহয়? আমি 70% আমি চেক কৰিম। এতিয়া চেক কৰি আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত আমি জড়িত হ'ব লাগিব। এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হ'বলৈতো বহুত কোম্পানী আছে নে নাই? ইতিমধ্যে বহুত কোম্পানী আহিছিলে। এটা কোম্পানী আছে ওকে লাইফ, আপোনালোকে বহুতে পাইছিলে, বজাৰত নাইকিয়া হৈ গ'ল। কিছুমান কোম্পানী চলি আছে, এমৱে, ভেষ্টিজ, ষ্টৰীলাইন, প্ৰডাক্ট ভাল চলি থাকিব। আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত চইচ কৰা 5টা বৈশিষ্ট্য মানি চলিবলৈ কৈছে আৰু এই 5টা বৈশিষ্ট্য যদি আছে আপুনি সেই ডাইৰেক্ট চেলিং কোম্পানীৰ লগত জড়িত হ'বলৈ নেটৱৰ্ক চায়েন্সে কৰিছে। আৰু ইয়াত লেখা পাইছে এজ পাৰ নেটৱৰ্ক চায়েন্স মেনেজমেণ্ট পাৱাৰফুল হ'বই লাগিব। কি হ'ব লাগিব? পাৱাৰফুল হ'ব লাগিব মেনেজমেণ্ট। তাৰপিছতে কৈছে বিভিন্ন ধৰণৰ প্ৰডাক্টৰ কোৱালিটি থাকিব লাগিব, কোৱান্টিটি জেনুইন কোৱালিটি হ'ব লাগিব, ৰেঞ্জ থাকিব লাগিব। তাৰপিছতে কৈছে এডুকেশ্যন চিষ্টেম থাকিব লাগিব, চাইনৰ লয়াল লিডাৰ থাকিব লাগিব আৰু 5 নম্বৰ এটা ইজি ইনকাম প্লেন থাকিব যিটো অনাগত দিনৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ কাৰণে সুৰক্ষিত কেৰিয়াৰ হিচাপে ল'ব পাৰে। এইকেইটা বৈশিষ্ট্য আমি জানিব লাগিব। যদি হয় 5টা বৈশিষ্ট্য থাকে তেতিয়া আমি এই ইণ্ডাষ্ট্ৰীত আমি জড়িত হোৱাৰ প্ৰয়োজন আছে। যদি চাই মেনেজমেণ্ট পাৱাৰফুল হয় নে নহয়, আমি কোম্পানীটো যিটো কোম্পানীৰ কথা আলোচনা কৰি আছো সেই কোম্পানী 1942 চনত এষ্টাব্লিছ হোৱা এটা কোম্পানী হয়। কিন্তু সেই কোম্পানী প্ৰথমে ডাইৰেক্ট ট্ৰেডিশ্যনেল মাৰ্কেটতে আছিলে। কিন্তু লাহে যেতিয়া নীতি নিয়ম আহিলে 2013 চনৰ 13 আগষ্টত এই কোম্পানীটো এষ্টাব্লিছ হ'ল আৰু কণ্টিনিউৱাছলি এই ট্ৰেডিশ্যনেল ডাইৰেক্ট চেলিং মাৰ্কেটত কাম কৰি গৈ আছে। আৰু 2016 চনৰ 2019, 2022, 2024 কণ্টিনিউৱাছ 3 বছৰ বেষ্ট হেল্থ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। কিহৰ কাৰণে হৈছে? একমাত্ৰ প্ৰডাক্টৰ কাৰণে। নাম্বাৰ 1 প্ৰডাক্ট হয়। যিহেতু প্ৰডাক্টবিলাক আয়ুষ্মানৰ পৰা চাৰ্টিফাইড থকা প্ৰডাক্ট হয়, যিবিলাক প্ৰডাক্টৰ গুণগত মানদণ্ড 90% গুণগত মানদণ্ডৰ প্ৰডাক্ট আমাৰ লগত আছে আৰু এই প্ৰডাক্টৰ প্ৰিমিয়াম চাৰ্টিফিকেট থকা প্ৰত্যেকটো বস্তু আমাৰ এই ইণ্ডাষ্ট্ৰীত পাব। আৰু এই প্ৰডাক্টৰ জৰিয়তে গম পোৱা গৈছে মেনেজমেণ্ট পাৱাৰফুল হয়। কাৰণ আদাৰৱাইজ মেনেজমেণ্ট পাৱাৰফুল নহ'ল ঠিক কি হ'ল যে প্ৰডাক্টৰ যি গুণগত মানদণ্ড তাৰ ওপৰতে ভিত্তি কৰি কোম্পানী চলি আছে। আৰু প্ৰডাক্টৰ কোৱালিটি প্ৰডাক্টৰ কোৱালিটি কথা কৈ দিলোঁ, তাত কোনো প্ৰশ্ন নাই। আমাৰ ইতিমধ্যে লিডাৰ আছে, প্ৰডাক্ট দিছে, প্ৰডাক্টৰ এনেকুৱা ৰিজাল্ট 101% ৰিজাল্ট বুলি ক'লেও বেয়া নহয়। তো এডুকেশ্যন চিষ্টেম এনেকুৱা কোনো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত নাই য'ত এডুকেশ্যন চিষ্টেম আছে। একমাত্ৰ এমৱেত আছে উইথ ৱৰ্ল্ড ৱাইড আৰু আমাৰ MI লাইফষ্টাইল যিটো কোম্পানী আছে সেই কোম্পানীটোৱে আছে এই এডুকেশ্যন চিষ্টেম যিটো ফাৰ্ডেষ্ট ছাকচেছ একাডেমি কণ্টাক্ট কৰে। আমাৰ লগত সদায় থাকে, আমাৰ লগত পথ প্ৰদৰ্শক হিচাপে আমি থাকো, আমাৰ লগত আমাৰ চিনিয়ৰ যিসকল আছে আমাৰ লগত সদায় থাকে আৰু আপোনালোকৰ লগত যিবোৰ আহিব সেইবোৰ আপোনালোক সদায় থাকিব। আৰু লয়েল লিডাৰ যিটো কোম্পানী থাকিব সেই কোম্পানীত আপুনি চিন্তাৰ কোনো কাৰণ নাই। তাৰপিছত ইনকাম প্লেন এছিয়ান ফিউচাৰ চিডিঅ' যিটো এটা একদম চিম্পুল এটা ইনকাম প্লেন হয়। যিটো ইনকাম প্লেন একদম আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ হওক, আপোনাৰ ঘৰৰ বংশৰ বা সমাজৰ প্ৰত্যেকজন উঠি অহা প্ৰজন্মই কি কৰিব এটা অনুস্থাপনৰ ৰাস্তা হ'ব। ঠিক আছে, এনেকুৱা ইনকাম প্লেন আৰু সেই ইনকাম প্লেন থকা কোম্পানীটো যদি নাম লওঁ ষ্ট্ৰংগেষ্ট ডাইৰেক্ট চেলিং কোম্পানী ইন ইণ্ডিয়া, তো সেই কোম্পানীৰ নাম হৈছে MI লাইফষ্টাইল বৰ্তমান সময়ত
আমি গুগলত যদি সার্চ করি সাইট টপ 10 ডাইরেক্ট সেলিং ইন্ডাস্ট্রি ইন্ডিয়া আমার কোম্পানি নামটোৱে পাব আৰু এই কোম্পানিটোৰ এক নম্বৰ ওয়ার্ড কাৰণ হ'ল বৰ্তমান ডাইৰেক্ট সেলিং যে ইঞ্জিনিয়াৰ মাইছিলে যে ডকুমেন্ট সাবমিট কৰিছিলে আমাৰ এমআইএল এক্সেলে সাবমিট কৰিছিলে প্ৰথম তো লিগেল ডকুমেন্টস প্রত্যেকটা ডকুমেন্টস আছে আপুনি গুগলত সার্চ কৰি চাই লব ইয়াত এই ডকুমেন্টস খিনি আপোনাক দেখুৱা লাগে সময় বহুত গুচি যাব তো এই ডকুমেন্টস খিনি যদি আমি চাই বহুত কিছু আছে আমি ইয়াত পাব কৰিব পাৰো উইল পাব ইনডোৰ লাইফ সেলিং লিভিং ৰেঞ্জ অফ ওয়েলনেস প্ৰডাক্ট আমাৰ যেটা ওয়েলনেস প্ৰডাক্ট আমি ৰাইডৰ পৰা আগবঢ়াই দিছো আমাক আগবঢ়াই দিছে আমি আগবঢ়াই দিছো আমাক আগবঢ়াই দিয়া ব্যক্তি সকল মই চাব লাগিব যেনে সাইন্টিস্ট আছে সৰুৰা সাইন্টিস্ট না 42 বছৰ 45 বছৰ সাইন্টিষ্টৰ এক্সপেৰিয়েন্স থকা এনেকুৱা সাইন্টিস্ট আছে যিসকলে আমাৰ প্ৰডাক্টবিলাক উলিয়াইছে আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে আৰু আমি নিজৰ প্ৰডাক্টবিলাক এই সাপ্লিমেন্টবিলাক আমি সমাজৰ লগত উলিয়াই দিছো আৰু সমাজে লৈছে তাৰ ৰিজাল্ট পাইছে আপোনাৰ যদি চাই কোৱালিটি ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটস বিলাক আছে বলে কৈছিলো সাৰ্টিফিকেট নাম্বাৰ 1 আয়ুষ মন্ত্ৰালয় আয়ুষ মন্ত্ৰালয়ৰ কোন লোগো থাকে আমাৰ প্ৰত্যেকটো প্ৰডাক্টৰ লোগো হিচাপে আয়ুষৰ লোগো দেখিব আৰু এটা প্ৰডাক্ট চাৰ্টিফাইড যিটো ব্ৰাউনশ্বিক লেবৰেটৰী চাৰ্টিফাইড এটা প্ৰডাক্ট আছে আংগাৰি ৰজা প্ৰডাক্ট বুলি কয় জানিলো পিছত আৰু এফএসএসআই ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ পৰা স্বীকৃতি লাভ কৰিছে এই স্বীকৃতি আমাৰ কোম্পানীৰ আছে আমাৰ কোম্পানীৰ বিলাক এলিমেন্টছ ব্ৰেণ্ডৰ প্ৰডাক্ট আছে এই ব্ৰেণ্ড নাম কৈ থোৱা আছে এলিমেন্টছ অনলাইন ব্ৰেণ্ড এতিয়া আমি চাই এলিমেন্টছৰ কথা ক'বলৈ যাওঁ মতে কৈছো 2019 22 24 এই সাৰ্টিফিকেট আপুনি দেখা পাব 2019 2022 2024 এই বেষ্ট হেলথকেয়াৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু এইবিলাক আমাৰ প্ৰডাক্ট আছে হেলথকেয়াৰ প্ৰডাক্ট আছে পাৰ্চনেল কেয়াৰ প্ৰডাক্ট হোম কেয়াৰ প্ৰডাক্ট এগ্ৰো কেয়াৰ প্ৰডাক্ট লাইফষ্টাইল প্ৰডাক্ট আৰু এটা দেখা হৈছে এগ্ৰো কেয়াৰ প্ৰডাক্ট বাকি প্ৰডাক্টৰ বিষয়ে গতিকে আপুনি জানি ল'ব কিন্তু এগ্ৰো কেয়াৰ প্ৰডাক্টৰ বিষয়ে বৰ্তমান সময়ত খুবেই প্ৰচলিত এগ্ৰিকালচাৰ যিবিলাক প্ৰডাক্ট আছে আমাৰ বৰ্তমান খেতি চিজন চলি আছে খেতি যিবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক আমাৰ লগত আছে আপোনাৰ যিবোৰ স্পন্সৰ চিনিয়ৰ আছে এগ্ৰিকালচাৰ প্ৰডাক্টৰ বিষয়ে গুৰুত্ব দিব বৰ্তমান সময়ত খুবেই প্ৰচলন হৈ আছে আমাৰ প্ৰডাক্ট যিকোনো ব্যক্তি ইউজ কৰিছে সেই ওপৰত আমি দেখাব চেষ্টা কৰিম এইবিলাক দেখাই যাওক নামবিলাক কৈ গ'লে দেৰি হৈ যাব এইবিলাক দেখা পাইছে এইবিলাক তো আগৰ এইবিলাক শ্লাইড মই ৰাখি থোৱা হৈছে এইসকল গণ্যমান্য ব্যক্তিয়ে আমাৰ এই সাপ্লিমেন্টবিলাক ইউজ কৰিছে শ্ৰী পাইছে নাই এইবিলাক শ্ৰী পাইছে নাই বল তবে পাইছে শ্ৰী এইসকল মহান ব্যক্তিসকলে আমাৰ প্ৰডাক্টবিলাক ইউজ কৰিছে আৰু ইউজ কৰি বেলেগক ইউজ কৰিবলৈ কৈছে লগতে এখন দেখা পাইছে 10 লাখ টাকা চেক দিছিলে 2022 চনত আপোনাৰ আন পিৰিয়ডৰ সময়ত আমাৰ এজন ৰিজনেল মেনেজাৰ গুৱাহাটীত থাকে হিমন্ত বিশ্ব শৰ্মাৰ তাৰপৰা চাই আমি এতিয়া এইখিনিলৈকে বুজি পালা না চবেই সকলোৱে বুজি পাইছে নতুন যে বনাইছে বুজি পাইছে না বাৰু তো বুজি পাইছে এতিয়া বুজি পোৱাৰ পিছত আমি কৰিব লাগিব এইটো জানিব লাগিব হয় নহয় what to do আমি কি কৰিব লাগিব ইয়াত কাম একো নাই আপুনি পাৰ্চেজ দা প্ৰডাক্ট ইউজ দা প্ৰডাক্ট এণ্ড ৰিকমেণ্ড দা প্ৰডাক্ট এই মন্ত্ৰটোৱে আপুনি লৈ আগবাঢ়ি যাব লাগিব মই যে কৈছিলোঁ উইদাউট ইনভেষ্টমেণ্টত ব্যৱসায় কৰিব পাৰি আৰু সেই ব্যৱসায়বোৰ কেনেকৈ কৰিব পাৰি যে কৈছোঁ পাৰ্চেজ ইউজ এণ্ড ৰিকমেণ্ড তাৰমানে আপুনি ঘৰত ব্যৱহাৰ কৰা বস্তুখিনি আপুনি পাৰ্চেজ কৰি ইউজ কৰি আপুনি ৰিকমেণ্ড কৰিলে আপোনাৰ চিনাকি যিসকল ওচৰ পাজৰ ঘৰৰ সম্পদ বন্ধু বৰ্গ যিমান আছে আপুনি চিনাকি কৰিলে প্ৰডাক্টবিলাক আৰু চিনাকি কৰিবলৈ আপুনি অকলে যাব নালাগে আপোনাৰ চিনিয়ৰে আপোনাক সহায় কৰিব তেনেকুৱা এটা সহায় কৰি যদি ব্যৱসায়টো আগবাঢ়িবলৈ লৈ যায় আপোনালোকে ৰৈ দিব নেকি বাৰু ৰৈ দিব নেকি তো ইয়াত আপোনাক এটা কাম কৰিব লাগিব তো পাৰ্চেজ দা প্ৰডাক্ট ইউজ দা প্ৰডাক্ট এণ্ড ৰিকমেণ্ড দা প্ৰডাক্ট ৰিকমেণ্ডটো মুখে প্ৰচাৰ হ'ব মুখে প্ৰচাৰ হ'ব আমি ইয়াত টিভি ওলাব নাযাওঁ আমি যিমান আমাৰ চিনাকি মানুহৰ ওচৰত আমি মুখে প্ৰচাৰ কৰি তেখেতসকলক ঠিক আছে আমি তিনিটা কাম কৰিব লাগে হাউ টু ষ্টাৰ্ট আপুনি কেনেকৈ আৰম্ভ কৰিবলৈ হ'লে আপুনি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব আপুনি ফ্লিপকাৰ্ট এমাজনত যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰোঁ তো আপোনালোকে নিজৰ পেন কাৰ্ডখন দি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব
ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়াৰ বিনিময়ত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন আইডি পাব আৰু সেই আইডিত আপুনি নিজৰ প্ৰডাক্ট পাৰচেজ কৰিব পাৰিব সেইখিনি আপোনাক চিনি হৈ আপোনাক দেখুৱাই দিব এতিয়া চাওঁ আমি ইয়াৰ পৰা পাম আচল উদ্দেশ্যটো এইটো নহয় ইয়ালৈ অহা উদ্দেশ্যটো পাম কি এইখিনিলৈকে বুজি পালো এবাৰ পাম কি হয় না পাবত লাগে পাবলৈ আমি কি পাম ইয়াৰ পৰা বেনিফিটছ অফ এ ডিষ্ট্ৰিবিউটৰ ইয়াৰ পৰা কোনো পেন কাৰ্ডখন দিওঁতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ পইচা দিলে নাই দিয়া উইদাউট পেমেণ্টত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব আপুনি জাষ্ট প্ৰডাক্টটো পাৰচেজ কৰিলে ইউজ কৰিলে ৰিকমেণ্ড কৰিলে আৰু ৰিকমেণ্ড কৰাৰ কাৰণে আপোনালৈ কি আহিব ৰিটেইল প্ৰফিট আহিব ইয়াত যেনেকৈ দেখাইছিলোঁ ন মেনুফেকচাৰৰ কাষ্টমাৰ ৰিটেইল প্ৰফিট দিব লাগিব 10% বা 70% প্ৰত্যেকটো প্ৰডাক্ট ৱেষ্ট ৰিটেইল প্ৰফিট এবাৰ পোৱা যায় তাৰপিছত দেখাব উইকলি এছপিই মানে চেলছ টাৰ্ণঅভাৰ বোনাছ সপ্তাহত দিয়া হয় এনেকৈ দিয়ে সপ্তাহত ইনকাম দিয়ে এনেকুৱা কিবা ইণ্ডাষ্ট্ৰি এনেকুৱা কিবা চাকৰি এনেকুৱা কিবা ব্যৱসায় আছে সপ্তাহত ইনকাম দিয়া নাই একমাত্ৰ এমএলএ হিচাপে আছে সপ্তাহত ইনকাম দিয়া কিমান দিয়ে 450 টকাৰ পৰা 2,10,000 টকালৈকে ইয়াত ইনকাম দিয়ে আৰু 2,10,000 বুলি ক'লে আমি বিশ্বাস অৱলম্বন নকৰিলে বিশ্বাস কৰিব নোৱাৰো নকৰে যেগুলো ইতিমধ্যে জড়িত হয়েছে দেখিছে যেগুলো লিডার্স দেখিছে অকমান আমার দেখা পাবো নাম নকওঁ দেখা পাবো 2,10,000 টকা ইনকাম কৰা মানুহ ইণ্ডাষ্ট্ৰি আছে চাবলৈ ৰেডি আছে নে নাই চাবলৈ ৰেডি থাকক অকণমান ভিতৰত আহিব তাৰপিছত দেখা পাব তাৰ ৰেক আছে টিচি ৰেক আমাৰ এই ব্যৱসায়টোৰ যোগেদি মান সন্মান পোৱা যায় এটা সিস্টেম আছে ব্যৱসায়টো অগ্ৰগতি বাঢ়ি বাঢ়ি গৈ থাকিলে তোমাৰ ৰেংক তাত দিয়া হয় আপোনাৰ পৰিচয়ৰ কাৰণে অকণমান আগত দেখিলে সুপাৰ টিচি এটিচি ডিটিচি এইবিলাক এটা ৰেংক হয় নিজকে এটা সুকীয়া পৰিচয় সমাজৰ আগত দিবৰ কাৰণে এই ব্যৱসায়টো কৰি আপুনি নিজৰ কি পৰিচয় লাভ কৰিছে এই পৰিচয়টো দিবৰ কাৰণে এটা ৰেংক আছে টিচি ৰেংক এটা সন্মানী ৰেংক প্ৰথম ৰেংক 3 কোটি ৰেংক 3 লাখ টকা এখন পলিচি আহে আৰু এই তেতিয়ালৈকে আমাৰ 35,000 টকা ইনকাম হ'ব তো 3 লাখ টকাৰ এখন পলিচি আহিব মন্থলি ৰেংক ইনকাম হ'ব ষ্টাৰ সিলভাৰ লাইন বুলি এনেকৈ ৰেংক বিলাক পাই গ'লে ৰেংক পাই আপোনাৰ ইনকামটো থেকে বাঢ়ি 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 গৈ ক্লাবছত চাই লয়ালিটি বোনাছ আছে আউটমেন্ট বোনাছ আছে এনেকুৱা কিছুমান সিস্টেম আছে এইবিলাক বোনাছ আপুনি পাব নহয় কি কৰি পাৰফৰ্মেন্স বোনাছ এনেকৈ আৰু এটা গৈ হ'লে হস্পিটেল বেনিফিট 30,000 লৈকে দিয়া ৰেংক আছে জেডটিচি ৰেংক 1,000 কে প্ৰত্যেক মাহে মাহে 1,000 কে 30 দিনত 30,000 টকা আপোনাৰ কেছ বেনিফিট পাব হস্পিটেল কেছ বেনিফিট এটা ল'ব পাৰিব আৰু ফৰেনটিক আছে এনটিসি ৰেংক বোনাছ আছে এবং আপোনাৰ সকলো ৰেংক হয় এনটিসি ৰেংক যেগুলো আহিব অফিচাৰ দেখা পাব তাৰপিছতে আৰু এটা মেইন আপোনাৰ ইয়াত উইকলি ইনকাম পায় মন্থলি ইনকাম পায় তাৰপিছত ইয়াত ইয়াৰলি ইনকাম পোৱাৰ ৰাস্তা আছে তাৰপিছত নমিনি ফেচিলিটিৰ সুবিধা আছে ইয়াৰলি ইনকাম হ'ব বিচাৰে নিবিচাৰে তো ইয়াৰলি ইনকাম ল'বৰ কাৰণে আপোনালোকে আপোনাৰ ৰেংকটো চেঞ্জ কৰি এটা পৰ্যায় পাব লাগিব তেতিয়া আপোনাৰ ইয়াৰলি ইনকাম পোৱাৰ এটা ৰাস্তা আপোনাক দুগুলাই তাৰপিছত নমিনেশ্যন ফেচিলিটি কি বস্তু জানিব বিচাৰে এই ব্যৱসায়টো কৰিলে নমিনেশ্যন থাকে নমিনেশ্যন দিয়ে আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মত সই কৰিব এতিয়া আপুনি নমিনি নাম দিব লাগিব নমিনি নাম দিলে কি হ'ব জানিব বিচাৰে নমিনি নাম দিলে উত্তৰাধিকাৰী হিচাপে আপোনাৰ ল'ৰা ছোৱালী বিশেষলৈকে 4 জেনেৰেশ্যনৰ ইনকামটো পাব ইয়াৰ বিষয়ে মানে পৰিয়াল উত্তৰাধিকাৰী কিন্তু গৈছিলে নাই কিন্তু গৈছিলে আৰু এই ৰূপে উত্তৰাধিকাৰী অনুযায়ী তেওঁলোকৰ পৰিয়ালৰ ইনকামটো নাইকিয়া হৈ গ'ল উত্তৰাধিকাৰী ইনকামটো পাই আমাৰ ইয়াত মই যদি নাইকিয়া হৈ যাওঁ মোৰ ইনকামটো মোৰ পৰিয়াললৈ ষ্টাফৰ পৰিয়াললৈ আইডি ট্ৰান্সফাৰ হয় ইনকামটো 4th জেনেৰেশ্যনলৈকে পাই গৈ থাকিব ভাল মানে বেয়া হ'ব নমিনি ফেচিলিটি সাংঘাতিক এটা ফেচিলিটি হয় যদি বেলেগ কোনো ইণ্ডাষ্ট্ৰি বেলেগ কোম্পানী চাকৰি হওক এনেকুৱা ধৰণৰ সুবিধা নাপায় 4th জেনেৰেশ্যনলৈ ইনকামৰ ৰাস্তা ছাপোৰ্ট চিষ্টেম এতিয়া এই ব্যৱসায় কৰিবলৈ আপুনি অকলে কৰিব যাব পাৰিব জানো একোটো নাজানা প্ৰথমতে শূন্য হৈ থাকে জানো শূন্য হৈ থাকিলে মানুহৰ ওচৰলৈ গৈ কথা পাতিব পাৰিব ইয়াত যিকেইটা আছে তোকে চাপোৰ্ট দিয়া যিকেইটা আপুনি মানুহৰ ওচৰলৈ কথা নাপাৰিলেও প্ৰতিকেইটা কাম কৰি আপোনাক কৰিব কিন্তু আমাৰ যেতিয়া হেল্প ৰিলেটেড প্ৰডাক্ট আছে সেই প্ৰডাক্টকেইটা সেই চাকৰিকেইটা হ'ব কাৰণে আপুনি জানিব লাগিব আৰু জানিবৰ কাৰণে আপোনাক ছাপোৰ্ট কৰিবৰ কাৰণে ব্যৱসায়টো আগবঢ়াই লৈ যাবৰ কাৰণে আপোনাৰ অৰ্থন থাকিব এমআই লাইফষ্টাইল কোম্পানী আছে লগৰ আছে স্পন্সৰ আছে ইউ আছে টিম আছে
আৰু লগতে আৰু এটা স্পেচিয়েল পাৰ্ট আছে হাৰ্ভেষ্ট সাকসেস একাডেমি তাই আমাৰ লগত আছে প্ৰত্যেক দিনে থাকিব আৰু আপোনালোকৰ তো সাপোর্ট সিস্টেমৰ জৰিয়তে আমি প্ৰফাইল আগবঢ়াই লৈ যাব পাৰিম এতিয়া সেল ষ্টাৰ্টাৰ কোনা উইকলি আমি কেনেকৈ পাম দুটো জানিব লাগিব এতিয়া কেনেকৈ কৰে কি কৰি what to do আৰু কেনেকৈ কি কাম আমি কৰিব এতিয়া ইয়াত আৰু এটা ইন্টাৰেষ্টিং পাৰ্ট আছে আপুনি এই যে জড়িত হোৱাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচনটো ডিস্ট্ৰিবিউটৰশ্বিপ ল'ব ডিস্ট্রিবিউটরশিপ ললে আপনার অর্গানাইজেশন দুটো ক্রিয়া হবো এই দুটো অর্গানাইজেশন মান আর অর্গানাইজেশন কো যদি বাজার হয় 9000 টাকা বাজার হলো অর্গানাইজেশন মান তাহলে 2000 এই মাসে 2000 টাকা বাজার করলে আর এখানে 2000 টাকা বাজার করলে বাজারৰ বিনিময়ত আপোনালে কিমান আহিব 1000 টাকা আহিব কিমান আহিলে 1000 টাকা এতিয়া এই সকল ব্যক্তিয়ে এনে থাকিব বজাৰ চিনাই কৰাব বেলেগক এই সকলে আৰু বেলেগ বেলেগ ব্যক্তি চিনাই কৰি দিব এরকম ব্যক্তিও যদি 9000 বজাৰ কৰিলে প্ৰত্যেকে 1000 পাব 1 ইঞ্চ প্ৰত্যেকে 1000 পাব পইচা নাই কোৱা ইয়াত যেনেকৈ দেখুৱাইছে এনেকৈ আমাৰ সিস্টেমটো পায় প্ৰত্যেক বুধবাৰে পায় শুকুৰবাৰে ক্লোজিং হয় বুধবাৰে আপোনাৰ একাউণ্টত পইচা সোমায় या 20000 मिल जाओ बोल अपना ये दुकान सर इनकम किमान आले 2000 रुपये आले किमान आले 2000 2000 बोल बाजार में बाकी तो कहने बोल पण नाही हुआ बाजार में कस्टमर बढ़िया नहीं अपनी प्रभाव कस्टमर हो आप अपनी कस्टमर बनाले ये पूरा कस्टमर बनाए कोई আছে या যদি আপনার 40 हो ये দেখা পাবো এটা 40000 যাবে দেখছে ये 10 40 এরকম ব্যক্তিও ইনকাম হ'ব এরকম 2000 হ'ব এরকম 1000 হ'ব আর আপনি এতিয়া হ'ব 4000 টাকা হ'ব তুমি কৈছে ইনকাম কৰা পাতি আছো তুমি নাযাব হয় না এটা কোনি হলে সে স্যার তো দেখিলে 40000 হৈ গ'ল এটা দিনে 1000 হয় এটা নাই 2000 হয় প্রত্যেকে এজন্য আপনি 4000 পাবেন এনেকে এরকম ব্যক্তি যেতিয়া পয়সা পাই কৰি থাকিব তেওঁলোকক কাম বন্ধ কৰিলে কৰিব নোৱাৰো যদি পইচা পাই থাকে কাম বন্ধ কৰিবলৈ গ'লে কৰিব নে নকৰে এই যে কৈছিল পেছিভ ইনকাম এই সকলে কাম বন্ধ নকৰে আৰু কাম বন্ধ নকৰাৰ কাৰণে আপুনি বহি আপুনি চিনাকি কৰি দিছিলে বজাৰখন আপোনালৈ পইচাটো আহিয়ে থাকিব কি কৰিলে বজাৰখন চিনাকি কৰিলে মানে নহয় তাৰ বজাৰখন চিনাকি কৰালে আৰু বঢ়াই গৈ আছে ইজনে সিজনক বঢ়াই গৈ আছে মাউথ টু মাউথ তেনেকৈ আপুনি বজাৰ কৰি গৈ থাকিব নেক্সট টাইম নেক্সট এইটো কেৰি ফৰৱাৰ্ড চিষ্টেম বা সিনিয়ৰ পৰা শিকি ল'ব সময় দেৰি হৈ গৈছে যাব ইতিমধ্যে সুন্দৰ সময় হৈ আছে তো যদি চাই চেষ্টা আপোনাৰ 2,50,000 যেতিয়া হ'ব আপোনাৰ একাউণ্টত পঁচিছ যায় 6 লাখ বিজনেছ হ'ব আপোনাৰ একাউণ্টত 60,000 আহিব 15 লাখ বিজনেছ আহিব 1,50,000 আহিব 2,40,000 এইখিনি কৰোঁতে কি কৰিছে আপুনি জাষ্ট বজাৰখনত চিনাকি কৰিছিলে কিন্তু মানুহ কামৰা বিজনেছ বা উইকলা বিজনেছ কোনটা কৰিলে হয় নেকি নহয় জাষ্ট বজাৰখন চিনাকি কৰিব লাগে বস্তু ইউজ কৰিব লাগে ৰিকমেণ্ড কৰিব লাগে এই তিনিটা কামেই কৰিলে হৈ যায় কিন্তু এবাৰ ইনকামটো আপনার 24 লাখ যেতিয়া হৈ যাব আপনার 2,40,000 কোম্পানি দিব লাগে কিন্তু নিদিয়ে আপনার এটা এমাউন্ট দিব যে এমাউন্ট ফিক্স কৰি থোৱা আছে বেছি হলেও এটোৱে দিব এই এমাউন্ট কোৱা হৈছে উইকলি ইনকাম 2 লাখ if you think you can ready আছে yes यार उइकली इनकम पाबो 2,10,000 लगे इनकम পোৱা মানুহ অকমান সময় পিছত আমি দেখা পাবো আৰু লাষ্টত আমাৰ এজন পিতামহ এপিজে আব্দুল কালাম এটা বাক্য কৈ গৈছে এই বাক্যটো মই এক কৰিম এজনকো প্ৰত্যেকেই চিনি পায় পায় নে নাপায় কিন্তু আমি যেতিয়া কনসেপ্টটো মানুহৰ ওচৰত লৈ যাওঁ তেতিয়া কয় কি গড লিসা তো দাদা আছে চাকৰি কৰে আমক সুধিলাম যদি কয় হয় না আৰু আলোচনা কৰি লওক কাম পইচা দিব লাগিব বস্তু কিনিব লাগিব তো এনেকুৱা চিন্তাবিলাক এতিয়াও আছে কিন্তু
একেই কৈছে কৈছে you cannot change your future but you can change your habits. Surely your habits will change your future. আৰু এটা বাক্য কৈছে কৈছে একবিংশ শতিকা বৰ্তমান সময়ত যুৱ প্ৰজন্ম যদি জীৱন যৌৱন উপভোগ কৰিবলৈ আছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কৰিব লাগিব, ডাইৰেক্ট সেলিং মাৰ্কেটিং কৰিব লাগিব, কোনো ৰাস্তা নাই। এজন ব্যক্তি কথা শুনিবনে? আপুনি ওচৰৰ নজনা মানুহৰ কথা শুনিব, কওকচোন বাৰু কাৰ কথা শুনিব? এপিজে আব্দুল কালাম ছাৰৰ কথা শুনিব লাগিব। আমি ওচৰৰ পাজৰ অন্য প্ৰতিজন মানুহৰ কথা নজনা ডাইৰেক্ট সেলিঙৰ যি আইডিয়াই নাই, যি নাজানে সেইজনক সুধি কৰা সিদ্ধান্ত লোৱাটো वार्निंग दिले আমাৰ ছাৰে এইটো জায়গা পঢ়ি আছে তো वार्निंग দিলে মোক যাব লাগিব তো মই যাওঁৱে তো ইমান হয় দাদা কি দিব পাৰিব তো কামে আমাৰ অৱস্থা আছে সেইটো মোৰ কথাখিনি যিটো জিৰ' পেজেন্টৰ আগবঢ়ালোঁ প্ৰত্যেকে উপকৃত কৰিব বুলি ভাবিছোঁ আৰু ইয়াকে কৈ মই নিৰ্মল গৈ আপোনাৰ বিদায় লৈছোঁ। উইশ অল দ্য বেষ্ট, জয় হিন্দ, জয় ভাৰত। থেংক ইউ।